দিনজোৰা কাৰ্যসূচীৰে সৰুপথাৰৰ টেঙানীত উপস্থিত বিধায়ক বিশ্বজিৎ ফুকন। সৰুপথাৰ সমজিলাৰ অন্তৰ্গত টেঙানীত আজি দিনজোৰা কাৰ্যসূচীৰে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন উপস্থিত হৈ কেইবাটাও আঁচনিৰ শুভ উদ্বোধন কৰে। প্ৰথমে বিধায়কগৰাকীয়ে 2023-24 বিত্তীয় বৰ্ষৰ মুখ্যমন্ত্ৰীৰ পথ পকীকৰণ আঁচনিৰ অধীনত টেঙানী সহযোগী ভোজৰ আলি পথৰ শুভাৰম্ভ কৰাৰ পিছতে 26ঘৰীয়াত উপস্থিত হৈ 26ঘৰীয়া ক্ষুদ্ৰ স্বাস্থ্যকেন্দ্ৰত 6খন বিচনাযুক্ত গৃহৰ শুভ উদ্বোধন কৰে। ইয়াৰ পিছতে টেঙানীৰ গলাই বৰনামঘৰত অনুষ্ঠিত হোৱা অবিৰত ভাগৱত পাঠৰ ৰূপালী জয়ন্তী বৰ্ষৰ অনুষ্ঠানৰ ধৰ্মালোচনী সভাত অংশগ্ৰহণ কৰাৰ লগতে স্মৃতিস্তম্ভৰ উন্মোচন কৰে বিধায়কগৰাকীয়ে। অন্যহাতে টেঙানীত উপস্থিত হৈ বিধায়কগৰাকীয়ে টেঙানীৰ দলীয় কৰ্মীসকলৰ লগত আলাপ আলোচনা কৰাৰ লগতে বিভিন্ন দল সংগঠনৰ কেইবাগৰাকীও লোকে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আকৰ্ষিত হৈ যোগদান কৰে। ভাষণ প্ৰসংগত আগন্তুক 5 বছৰত টেঙানী গাঁও পঞ্চায়তক অসমৰ ভিতৰতে এখন উন্নত পঞ্চায়ত হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে বিধায়কগৰাকীয়ে। টেঙানীলৈ আহিছিল। প্ৰথমতে প্ৰায় 16 কিলোমিটাৰ দীঘল টেঙানী ভোজৰ আলিটো আমি উদ্বোধন কৰিলো। সুন্দৰকৈ নিৰ্মাণ সম্পূৰ্ণ হৈছে। তাৰ পাছত 26ঘৰীয়া যি ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰত 6খন বিচনাযুক্ত হস্পিটেলৰ শুভাৰম্ভ কৰিলো, উদ্বোধন কৰিলো। আৰু টেঙানী অঞ্চলত এটা দীঘলীয়া সময় ধৰি ইয়াৰ ৰাইজে ভাগৱত পাঠৰ এটা অনুষ্ঠান কৰি আহিছে আৰু এইবাৰ ৰূপালী জয়ন্তী বৰ্ষ শ্ৰী গলাই নামঘৰত আজি ৰূপালী জয়ন্তী বৰ্ষৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত উদ্বোধন আজিৰ দিনটোত প্ৰায় 100তকৈ অধিক জাতীয় পৰিষদ, ৰাইজৰ দল আৰু কংগ্ৰেছৰ সদস্যই টেঙানীৰ পৰা বিজেপিত যোগদান কৰিলে। মই তেওঁলোকক আদৰণি আৰু আশা কৰোঁ সকলোৱে মিলি আমি টেঙানীখনৰ এটা নতুন ৰূপ দিব পাৰিম।